নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ বাইদেউৰ ঘৰটো। আমাৰ বৰ্তাৰ মানে জীয়েক মোৰ বাইদেউ, সেই বাইদেউ ভাগৰ ঘৰটো চাওক। সৰু সুৰা ঘৰ, কিন্তু আপোনালোকৰ মানে বহুত এটা ধুনীয়া মৰম লগা ঘৰ আপোনালোকক দেখুৱাইছোঁ। চ' চাই থাকক ভিডিঅ'টো। আৰু এইটো হৈ গ'ল বাইদেউৰ ঘৰটো। আৰু গাইছ, এইটো হৈ গ'ল আপোনাৰ ঘৰটো ফ্ৰণ্টৰ ভিউটো মই ভালকৈ দেখুৱাব পৰা নাই, কাৰণ সেইফালে ভঁৰালটো আছে। ভঁৰালটো থকাৰ কাৰণে আপোনালোকক ফ্ৰণ্টৰ ভিউটো দেখুৱাব পৰা নাই। এইফালে হৈ গ'ল আপোনাৰ বাৰাণ্ডাখন। এতিয়া আমি বাৰাণ্ডাখনলৈ এণ্ট্ৰি মাৰি দিওঁ। এইফালেদি আপোনাৰ এণ্ট্ৰি মাৰি দিলোঁ বাৰাণ্ডাখনলৈ। এইডোখৰত আপুনি বাৰাণ্ডাত দেখিব এটা লাইট আৰু এইফালে আছে আপোনাৰ মেইন ছুইচ। এইটো হৈ গ'ল আপোনাৰ মেইন ছুইচ, আৰু এইখন হৈ গ'ল আপোনাৰ দৰ্জাৰ ফ্ৰেমটো। দৰ্জাৰ ফ্ৰেম কয় নে কি কয় আৰু মই নাজানো, চৰি তাৰ কাৰণে। এইফালে এখন গিলাচ, সেইফালে এখন গিলাচ লগাবলৈ এতিয়াও বাকী আছে। বাকী এইফালে এনেকৈ গ্লাছ লগাই মানে বহুত ধুনীয়াকৈ বনাইছে। আৰু বহুত কম বাজেটত বনাওঁ বুলি ক'লে এই ঘৰটো আপুনি বনাব পাৰিব। সঁচাকৈ বহুত ধুনীয়া এটা ঘৰ। আপোনালোকক মই সকলোবিলাক দেখুৱাইছোঁ, চাই থাকক। আৰু এতিয়া আমি সোমাই আহিলোঁ প্ৰথম ৰুমটোলৈ। বস্তুবিলাক এতিয়াও সজোৱা হোৱা নাই। এইফালে এটা লাইট, এইফালে এখন বৰ্ড, আৰু এইফালে এখন বৰ্ড, আৰু ওপৰৰ ফালে লাইট, আৰু ওপৰত আপোনাৰ AC বৰ্ড ফিটিং কৰা হৈছে। বাকী আপুনি বহুত কম খৰচত এই ঘৰটো যদি বনাওঁ বুলি ভাবে বনাব পাৰিব। আৰু ৰঙৰ কম্বিনেশ্যনবিলাক চাই লওক, কালাৰ কম্বিনেশ্যনবিলাক। আৰু এইফালে হৈ গ'ল আপোনাৰ খিৰিকীৰ পালাৰ ডিজাইনকেইটাও আপোনালোকে চাই লওক। আৰু ৰংবিলাক আপোনাৰ ডাৰ্কত কৰা হৈছে, অলপ ডাৰ্ক টাইপত কৰা হৈছে। অৰেঞ্জ আৰু য়েল্ল' কালাৰ ৰং কৰা হৈছে, আৰু বহুত ধুনীয়াকৈ ৰঙৰ মানে ফিনিচিং দিয়া হৈছে। আৰু তাৰ কাৰণে ঘৰটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু ওপৰৰ ফালে এখন ভেণ্টিলেটৰ ফিটিং কৰা হৈছে, যাতে বতাহটো আহি থাকে। আৰু বাকী আপোনালোকৰ ৰংবিলাক চাই লওক, কি ধুনীয়াকৈ ৰংবিলাক কৰা হৈছে, দেখিছে নহয়? আৰু বহুত ভাল লাগিছে। আৰু পিছত যেতিয়া ঘৰটোত মানে ডেক'ৰেশ্যন কৰাৰ পিছত মানে বস্তু বাহিনীবিলাক সজাব, তেতিয়া মানে ঘৰটো আৰু ভাল লাগিব, আৰু শুৱনি হ'ব, মানে দেখিবলৈ আৰু ভাল লাগিব। আৰু এতিয়া এইটো হৈ গ'ল আপোনাৰ কিটচেন ৰুমটো। এইডোখৰতে আছে আপোনাৰ দুখন খিৰিকী, যাতে ধোঁৱা চোৱা কিবা কিবি যদি ইনকেছ কথাটো কৈছোঁ, ধোঁৱা চোৱা যদি ওলায়, তেতিয়া এফালে আপুনি খিৰিকীখন খুলি দিয়ক, ধুনীয়াকৈ ওলাই যাব। ওপৰৰ ফালে ভেণ্টিলেটৰ এখনো ফিটিং কৰা হৈছে, আৰু সেইডোখৰতে আপোনাৰ লাইটটো দিয়া হৈছে, যাতে পোহৰটো ধুনীয়াকৈ পৰি থাকে। আৰু বাকী এইফালে ধুনীয়াকৈ টাইলছ ফিটিং কৰি আপোনাৰ মানে বনোৱা হৈছে। বহুত ভাল লাগিছে। বহুত কম খৰচত মানে আপুনি এই ঘৰটো বনাব পাৰিব। চাই লওক আপোনালোকে, টাইলছ লগাই কি ধুনীয়াকৈ মানে ফিনিচিং কৰা হৈছে কিটচেন ৰুমটো। এইটো আপোনাৰ কিটচেন ৰুমটো। আৰু এইডোখৰতে আপোনালোকে বাচন বৰ্তন ধুবৰ কাৰণে। আৰু এতিয়াও বস্তুখিনি পৰিয়ে আছে, এইখিনি মানে চাফ চিকুণ কৰিব লাগিব। চাফ চিকুণ হোৱাৰ পিছত বস্তু বাহিনীখিনি যেতিয়া সজাব, তেতিয়া দৰকাৰ হ'লে যদি মানে বনাব লাগে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। যদি বনাব লাগে, তেতিয়া মই আকৌ এটা ভিডিঅ' আপোনালোকক পিছত বনাই দেখুৱাম। তাৰপিছত আপোনালোকৰ এইফালে এইটো এটা ৰুম বুলিয়ে কওঁ নে কি বুলি কওঁ, এইফালে ৰুম বুলিয়ে কৈছোঁ। আৰু এইটো হৈ গ'ল আপোনাৰ বাথৰুমটো। বাথৰুমটোত এতিয়াও বস্তু কিছুমান ফিটিং কৰিবলৈ বাকী আছে। যেনেকৈ শ্বাৱাৰ ফিটিং কৰিম বুলি কৈ থৈছে বাইদেৱে, কৰে নে নকৰে বাইদেৱে জানে। আৰু শ্বাৱাৰ ফিটিং কৰিম বুলি কৈছে। তাৰপিছত এইফালে টাইলছ লগাইছে, আৰু সিফালে আছে আপোনাৰ টয়লেট বাথৰুম এনেকৈয়ে মানে এটেচড হৈ আছে। আৰু গাইছ, এইটো হৈ গ'ল আপোনাৰ টয়লেটটো চাই লওক। আপোনাৰ টয়লেটটো বহুত আহল বহল হয়। এইফালে এখন ভেণ্টিলেটৰ ফিটিং কৰা হৈছে, আৰু এইফালে হৈ গ'ল আপোনাৰ টয়লেটটো আহল বহল হয়। ধুনীয়াকৈ মানে ধুনীয়া এটা স্পেচ আছে, কোনো মানে আনকমফৰ্টেবল আপুনি ফিল নকৰে। আৰু সেইফালে এটা লাইট ফিটিং কৰি দিয়া হৈছে। বাকী এইটোৱে হৈ গ'ল আপোনাৰ টয়লেটটো। আৰু গাইছ, আহক এতিয়া মই নেক্সট আপোনালোকক বাইদেউৰ ৰুমটো দেখুৱাই দিওঁ। বাইদেউ যিহেতু ছিংগলকৈ থাকে, সেইকাৰণে হৈ গ'ল বাইদেউৰ ভাগৰ ৰুম হৈ গ'ল এইটো। সেইফালে এখন বৰ্ড, সেইফালে আছে আপোনাৰ খিৰিকী, আৰু এইবিলাক চাই লওক আপোনালোকে। ৰং চংবিলাক চাই লওক কেনেকুৱা লাগিছে, কেনেকুৱা মানে আপোনালোকৰ কেনেকুৱা লাগিছে ৰং চংবিলাক, আৰু ৰুমটো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ৰুমটোত এতিয়াও বস্তু বাহিনী ভৰোৱাই নাই, তাৰ আগতে মই ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। এইফালে এটা লাইট ফিটিং কৰা হৈছে, আৰু ওপৰৰ ফালে AC বৰ্ড। আৰু ঘৰটো সঁচাকৈ গোটেই চাৰিও মানে আশে পাশে একদম গছ গছনি থকাৰ কাৰণে মানে গৰম দিনত এনেকুৱা এটা ভাল লাগিব নহয় ঘৰটোত থাকি, মই কি ক'ম। আৰু একদম বহুত ঠাণ্ডা হৈ থাকে ঘৰটো। এইফালে একদম খিৰিকী, আৰু এইফালেও খিৰিকী আছে। একদম চবফালে খিৰিকী খুলি দিয়ক। ওপৰৰ ফালে ভেণ্টিলেটৰ, সেইফালেও ভেণ্টিলেটৰ। একদম মানে হাৱা আহিয়ে থাকিব। গৰম দিনত থাকিবলৈ ঘৰটো মানে ইমানেই ভাল লাগিব নহয়। একদম আশে পাশে মানে গোটেইখন গছ একদম ঠাণ্ডা হৈ আছে, কৈছোঁ নহয় ৰুমটো। আৰু বাকী এইফালে একদম আপোনাৰ ৰুমৰ ৰংবিলাক আপোনালোকৰ কেনেকুৱানো লাগিছে, আপোনালোকে মোক কমেণ্ট এটা কৰি জনাবচোন। মই মানে জানিব বিচাৰোঁ আপোনালোকৰ কোনটো ৰং বেছি ভাল লাগিছে, মানে ঘৰটোত কোনটো ৰং বেছি ভাল লাগিছে। তেতিয়া মানে পিছলৈ যদি মই মানে ৰং কৰোঁ ৰুমত, তেতিয়া মই
সেই ৰংটো কৰিম মানে যোনে বেছিকৈ কমেণ্ট কৰিব যে এই ৰংটো ভাল লাগিছে বুলি সেই ৰংটোৱে মই কৰিম। আৰু এইটোৱে হৈ গ'ল বাইদেউৰ ৰুমটো। বাইদেউ যিহেতু ছিংগল মানুহ সেইকাৰণে ছিংগল থকাৰ কাৰণে বাইদেৱে এটাই ৰুম বনাইছে, কিন্তু ইয়াত বনাওঁ বুলি ক'লে 2টা ৰুম ধুনীয়াকৈ এই ঘৰটোত বনাব পৰা হ'ব আৰু বহুত কম বাজেটত আপোনালোকে এই ঘৰটো বনাব পাৰিব। আপোনালোকক সকলোবিলাক মই ধুনীয়াকৈ দেখুৱালোঁ। আপোনালোকৰ চাইনো কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। হৈ গ'ল এটা সৰু সুৰা বাইদেউৰ ঘৰটো। চ' আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে চাই কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটোত দবাবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। মই লগ পাই আছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত।